নমস্কাৰ ভেলাঘৰ বিচাৰি আছে নেকি? যদি গুৱাহাটীত আছে ভেলাঘৰ যদি আপুনি থাকিব নোৱাৰে আহক। ভেলাঘৰ ক'ত পায় কেনেকৈ পায় আপোনালোকে দেখুৱাই আছে। এইবিলাক দেখালৈকে আপোনালোকে ভেলাঘৰ এই ভেলাঘৰৰ কিমান দাম ক'ত পায় গোটেইখিনি ডিটেইলছ জনাই আছোঁ। ভিডিঅ'টো সকলোৱে দেখাই যাব। আহক এইবিলাক মেজি আছে ভেলাঘৰ আছে আহক। হেল্ল' দাদা নমস্কাৰ আপোনালোকৰ পৰা আহিছে নলবাৰী হগ্ৰাপাৰাৰ পৰা। এইবিলাক কিমান দাম কেনেকুৱা দাম মানে এইটো কিমান দাম? এইটো 800 টকা আৰু এইবিলাক সৰুবিলাক 400 আৰু এইটো হৈছে 300 বা 400 টকাৰ ভিতৰত আপুনি পাই যাব। গুৱাহাটী খানাপাৰাত আছে। আপোনালোকে যদি খানাপাৰা 6 মাইলৰ পৰা খানাপাৰা ফালে আহে লেফ্ট চাইডে দেখাই পাব ইণ্ডোৰ ষ্টেডিয়ামৰ অপজিটত তেওঁলোক আছে। আৰু লগতে এইবিলাক বনাই আছে অকণমান কেমেৰা ইফালে হওক। এইবিলাক বনাই আছে যে ৰেডি চব ৰেডি কৰি আছে আৰু এইবিলাক ৰেডি হৈ গৈছে। এইটো কলৰ ঢকুৱা বিয়লিটো কল চুচেনি আমাৰ দৰঙীয়া ভাষাত কল চুচেনি নাৰো আছে ভিতৰত ইয়াতে নৰা দি কিনে বনাইছে। এইটোত আপোনালোকে 800 বা 900 টকাৰ ভিতৰত এইটো পাব আৰু সৰুটো পাব আপুনি 300-400 টকাত। আৰু লগতে এইবিলাক কি আছে চুঙা চুঙা পিঠা মাংস বনোৱাৰ কাৰণে চুঙা পিঠা বনোৱাৰ কাৰণে এইবিলাক তেওঁলোকে লৈছে। এইবিলাক কিমানকৈ দাম? 30 টকা 40 টকা। এইবিলাকত এটা চুঙাত যদি মই দেখুৱাব পাৰোঁ মই দেখুৱাই দিম। এইটো অকণ ধৰিবচোন দাদা। এইবিলাক এডালত 30 বা 40 টকাৰ ভিতৰত পায়। আপোনালোকে যদি মাংস চুঙাত দিয়া মাংস বনায় বা চুঙা পিঠা বনায় তেতিয়াহ'লে গুৱাহাটীত যদি আছে আপুনি টেনশ্যন ল'ব নালাগে। 30 বা 40 টকাত আপুনি পাই যাব। এইবিলাকতো একে দাম 300-400 টকা। আৰু এইটো কিমান দাম মেইন বস্তু? এইটো আপোনাৰ এনে 5,000 টকা দাম কওঁ আমি 4,000 3,500 টকা দিব পাৰোঁ। এইটো 4,000 বা মানে 3500 টকাত আপুনি পাই যাব। 3,500ত এইটো পাই যাব বুজি পাইছে। আৰু যদি মোৰ ভিডিঅ' চাই আহে কিমান কমত দিব? অকণমানটো ডিছকাউণ্ট দিব ন আপুনি? আৰু কিবা এটা বনাই যদি মোৰ ভিডিঅ' চাই আহে গুৱাহাটী খানাপাৰাত ইণ্ডোৰ ষ্টেডিয়ামৰ অপজিটত তেতিয়াহ'লে অকণমান ডিছকাউণ্ট হ'ব আপোনালোকে এই মাঘ বিহুটি কালি বিহুৰ মাঘ বিহুটো আপোনালোকে ভালকৈ উদযাপন কৰিব পাৰিব। গুৱাহাটীত একদম গাঁৱৰ এটা পৰিৱেশ লৈ কিনে গাঁৱৰ এটা পৰিৱেশ ল'ব পাৰিব। গুৱাহাটীতো ভেলাঘৰ আহি গ'ল মাত্ৰ অকণমান ইমান বেছিও নহয় দাম। তেওঁলোকে বহুত কষ্টৰে এটা ভেলাঘৰ বনাওঁতে বহুত কষ্ট হয়। তেওঁলোকে বহুত কষ্টৰে মেৰামতি কৰি কিনে এইটো বান্ধি কিনে গাড়ীত লৈ কিনে গাঁৱৰ পৰা নলবাৰীৰ পৰা আহিছে তেওঁলোক গুৱাহাটী দিছে। আপোনালোকে জাষ্ট লৈ যাওক গাড়ীত ভৰাই কিনে অকণমান পইচাত আৰু এনজয় কৰক। আৰু যদি আহে ইফালে এবাৰ এইবিলাক আপোনালোকে দেখিছে আপোনালোকে ইয়াতে বনাই আছে নেকি? ইয়াতে বনাই মানে ইয়াতে বনাই আছে এওঁলোকে। এইবিলাক হৈছে ৰেডি কৰি আছে। এইবিলাক বেৰবিলাক আপুনি দেখিছে এইবিলাক খেৰ নাৰা এইবিলাকেদি তেওঁলোকে এইবিলাক বনাই আছে। যদি ভিডিঅ'টো ভাল পালে অকণমান শ্বেয়াৰ কৰিব। গুৱাহাটী মানুহ শ্বেয়াৰ কৰিব। গুৱাহাটী বুলিয়ে নহয় বিভিন্ন জেগাতো আপোনালোকে লৈ যাব পাৰিব। গুৱাহাটী খানাপাৰাত আহি কিনে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব অকণমান শ্বেয়াৰ কৰি দিয়ক। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আপোনালোকে আগতীয়াকৈ অৰ্ডাৰ কৰিব পাৰে। এওঁলোকৰ যোগাযোগ নম্বৰ দি দিব। তাতে নাম্বাৰটো ক'ব আপোনালোকৰ 8822734244। আকৌ এবাৰ কৈ দিয়ক নাম্বাৰটো 8822734244। যদি আপোনালোকে আগতীয়াকৈ কল কৰি কিনে এওঁলোকৰ পৰা অৰ্ডাৰ কৰিব পাৰে আৰু সেইমতে এওঁলোকে ৰাখি থৈ দিব আপোনাৰ মৰমৰ এই মেজিটো মৰমৰ মেজি মৰমৰ ভেলাঘৰ। আৰু আপুনি আহি কিনে লৈ যাব পাৰে গুৱাহাটী খানাপাৰা। মই এড্ৰেছটো আকৌ দিছোঁ। এইটো 6 মাইলৰ পৰা আপুনি খানাপাৰা ফালে যদি আহে এইটো চাইডে এইফালে আপুনি লিখিব এইখন ইণ্ডোৰ ষ্টেডিয়াম। এইখন ইণ্ডোৰ ষ্টেডিয়াম ইয়াতে ইণ্ডোৰ ষ্টেডিয়ামৰ অপজিটতে আপুনি দেখা পাব ধুনীয়াকৈ ইয়াতে আছে। এওঁলোকে ৰাস্তাতে এওঁলোকে আছে। আৰু লগতে এইকেইটা বিল্ডিং মই আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকৰ যদি কনফিউজ হৈ যায় এড্ৰেছটোত ইয়াৰে অপজিটত আপোনালোকে আহিলেই হ'ল। বহুত ভাল লাগিল। আপোনাৰ নামটো এবাৰ জনাই দিব। অংকুৰ কলিতা। এওঁলোকক আহিলে আপোনালোকে পাব আৰু বিহুৰ শুভেচ্ছা জনালোঁ আপোনাক। বঢ়িয়াকৈ আপোনালোকে চেল কৰক। কিমান দিন থাকিব আপোনালোক? কিমান দিনক লাগি আছে? সোমবাৰ মানে তাৰিখ কিমান হ'ব? মানে বিহুৰ উৰুকা দিনলৈকে আছে। এওঁলোকে উৰুকা দিনলৈকে আছে। দাদা নমস্কাৰ। আপোনাৰ নামটো জনাব এবাৰ। মোৰ নাম জিতুমণি কলিতা। জিতুমণি কলিতা। আপোনাৰ ঘৰ নলবাৰীতে ন? নলবাৰীত কি জেগা কৈছিলে? হগ্ৰাপাৰ। আপোনালোকৰ হগ্ৰাপাৰ পৰা আহিছে আৰু গোটেইখিনি একেলগৰে আৰু তেতিয়াহ'লে বিহুৰ শুভেচ্ছা থাকিলে আপোনালোকে আহক। এওঁলোকক লগ পাব আৰু লগতে এই দাদাজনটো আছেই। এওঁ কাষ্টমাৰৰ লগত কথা পাতি আছে।
বাৰু দাদা আপোনালৈ বিহুৰ শুভেচ্ছা থাকিল আৰু কণ্টেক্ট নম্বৰটো আপোনাৰ দিছে আপোনাক যদি কোনোবাই কল কৰে অৰ্ডাৰ দিব পাৰে আপোনালোকে হেৰি কৰিলে হ'ল আৰু মোৰ ভিডিঅ' চাই অহা বুলি ক'লে অকণমান কিবা কমাই ৰাখিব আৰু ঠিক আছে দাদা আৰু আপোনালোকে নলবাৰীৰ পৰা আহিছে বহুত ভাল লাগিল গুৱাহাটীত যে এনেকুৱা এটা সুবিধা কৰি দিছে কাৰণ গুৱাহাটীতো ভেলাঘৰ মেজি এইবিলাকো নাপায় আপোনালোকে যে দিছে কিবা এটাতো ল'বই লাগিব কষ্ট আছে যিহেতু হয় নাই সেইটো কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ ঠিক আছে ধন্যবাদ